অলপ পিছে দেখছো অলপ পিছে শতাধিক সন্মানৰ আমাৰ বালাগাঁও উত্তৰ বালাগাঁও একচুৱেলি উত্তৰ বনগাঁও বালাগাঁৱৰ সন্মানৰ ৰাইজে আজি যোগদান কৰিলে। বহুদিন ধৰি তেওঁলোকে কংগ্ৰেছক ভোট দি আছিলে, কিন্তু তেওঁলোক কংগ্ৰেছৰ প্ৰতি বীতশ্ৰদ্ধ হৈছে আৰু তেওঁলোকৰ সিদ্ধান্ত লৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে তেওঁলোকৰ কাম কাজখিনি কৰি দিব পাৰিব। এই চুকতে মই তেওঁলোককো ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ সকলোৱে একেলগে থাকি সমাজখন আগবঢ়াই নিব লাগিব, সমষ্টি আগবঢ়াই নিব লাগিব। সমষ্টিৰ কোনো এটা চুবুৰী যেন বাদ নপৰে সেই মানসিকতাৰে আমি কাম কৰি আছোঁ। নিশ্চিতভাৱে এই চুবুৰীটো ৰৈ গৈছিল, ভুলতে হওক বা ক্ষুদ্ৰতে হওক আমি ৰাস্তাটো কৰাই দিম বুলি কৈছোঁ আৰু এক বছৰৰ ভিতৰত এই ৰাস্তাত ব্লক লাগিব আৰু ইতিমধ্যে আমি ঈদগাহৰ উন্নয়নৰ কাৰণে কিছু আমাৰ ফাণ্ডৰ পৰা পইচা আজি ৰিলিজ কৰি দিছোঁ। ৰাইজখিনি আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। শতাধিক সন্মানৰ আমাৰ বালাগাঁও উত্তৰ বালাগাঁও একচুৱেলি উত্তৰ বনগাঁও বালাগাঁৱৰ সন্মানৰ ৰাইজে আজি যোগদান কৰিলে। বহুদিন ধৰি তেওঁলোকে কংগ্ৰেছক ভোট দি আছিলে, কিন্তু তেওঁলোক কংগ্ৰেছৰ প্ৰতি বীতশ্ৰদ্ধ হৈছে আৰু তেওঁলোকৰ সিদ্ধান্ত লৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে তেওঁলোকৰ কাম কাজখিনি কৰি দিব পাৰিব। এই চুকতে মই তেওঁলোককো ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ সকলোৱে একেলগে থাকি সমাজখন আগবঢ়াই নিব লাগিব, সমষ্টি আগবঢ়াই নিব লাগিব। সমষ্টিৰ কোনো এটা চুবুৰী যেন বাদ নপৰে সেই মানসিকতাৰে আমি কাম কৰি আছোঁ। নিশ্চিতভাৱে এই চুবুৰীটো ৰৈ গৈছিল, ভুলতে হওক বা ক্ষুদ্ৰতে হওক আমি ৰাস্তাটো কৰাই দিম বুলি কৈছোঁ আৰু এক বছৰৰ ভিতৰত এই ৰাস্তাত ব্লক লাগিব আৰু ইতিমধ্যে আমি ঈদগাহৰ উন্নয়নৰ কাৰণে কিছু আমাৰ ফাণ্ডৰ পৰা পইচা আজি ৰিলিজ কৰি দিছোঁ। ৰাইজখিনি আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। অলপ পিছে দেখছো অলপ পিছে শতাধিক সন্মানৰ আমাৰ বালাগাঁও উত্তৰ বালাগাঁও একচুৱেলি উত্তৰ বনগাঁও বালাগাঁৱৰ সন্মানৰ ৰাইজে আজি যোগদান কৰিলে। বহুদিন ধৰি তেওঁলোকে কংগ্ৰেছক ভোট দি আছিলে, কিন্তু তেওঁলোক কংগ্ৰেছৰ প্ৰতি বীতশ্ৰদ্ধ হৈছে আৰু তেওঁলোকৰ সিদ্ধান্ত লৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে তেওঁলোকৰ কাম কাজখিনি কৰি দিব পাৰিব। এই চুকতে মই তেওঁলোককো ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ সকলোৱে একেলগে থাকি সমাজখন আগবঢ়াই নিব লাগিব, সমষ্টি আগবঢ়াই নিব লাগিব। সমষ্টিৰ কোনো এটা চুবুৰী যেন বাদ নপৰে সেই মানসিকতাৰে আমি কাম কৰি আছোঁ। নিশ্চিতভাৱে এই চুবুৰীটো ৰৈ গৈছিল, ভুলতে হওক বা ক্ষুদ্ৰতে হওক আমি ৰাস্তাটো কৰাই দিম বুলি কৈছোঁ আৰু এক বছৰৰ ভিতৰত এই ৰাস্তাত ব্লক লাগিব আৰু ইতিমধ্যে আমি ঈদগাহৰ উন্নয়নৰ কাৰণে কিছু আমাৰ ফাণ্ডৰ পৰা পইচা আজি ৰিলিজ কৰি দিছোঁ। ৰাইজখিনি আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। শতাধিক সন্মানৰ আমাৰ বালাগাঁও উত্তৰ বালাগাঁও একচুৱেলি উত্তৰ বনগাঁও বালাগাঁৱৰ সন্মানৰ ৰাইজে আজি যোগদান কৰিলে। বহুদিন ধৰি তেওঁলোকে কংগ্ৰেছক ভোট দি আছিলে, কিন্তু তেওঁলোক কংগ্ৰেছৰ প্ৰতি বীতশ্ৰদ্ধ হৈছে আৰু তেওঁলোকৰ সিদ্ধান্ত লৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে তেওঁলোকৰ কাম কাজখিনি কৰি দিব পাৰিব। এই চুকতে মই তেওঁলোককো ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ সকলোৱে একেলগে থাকি সমাজখন আগবঢ়াই নিব লাগিব, সমষ্টি আগবঢ়াই নিব লাগিব। সমষ্টিৰ কোনো এটা চুবুৰী যেন বাদ নপৰে সেই মানসিকতাৰে আমি কাম কৰি আছোঁ। নিশ্চিতভাৱে এই চুবুৰীটো ৰৈ গৈছিল, ভুলতে হওক বা ক্ষুদ্ৰতে হওক আমি ৰাস্তাটো কৰাই দিম বুলি কৈছোঁ আৰু এক বছৰৰ ভিতৰত এই ৰাস্তাত ব্লক লাগিব আৰু ইতিমধ্যে আমি ঈদগাহৰ উন্নয়নৰ কাৰণে কিছু আমাৰ ফাণ্ডৰ পৰা পইচা আজি ৰিলিজ কৰি দিছোঁ। ৰাইজখিনি আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ।